নমস্কাৰ এনিভাৰ 24 চাই থকাৰ বাবে ধন্যবাদ। আন এক গুৰুত্বপূৰ্ণ খবৰৰ সৈতে ষ্টুডিঅ'ত মই পৰিস্মিতা। ডিব্ৰুগড় মহানগৰীত উন্নয়নৰ ঢৌ বহু অপেক্ষাৰ অৱসান ঘটাই ডিব্ৰুগড়বাসীলৈ আহিছে আশাৰ বতৰা। অসমীয়া নৱবৰ্ষৰ পহিলা বহাগতে ডিব্ৰুগড়বাসীয়ে লাভ কৰিব এখন নতুন উৰণীয়া সেতু আৰু নিৰ্মাণ সম্পূৰ্ণ হৈ উঠা এখন উৰণীয়া সেতু ডিব্ৰুগড়বাসীক নৱবৰ্ষৰ উপহাৰ হিচাপে দিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আমি এই মুহূৰ্তত জনাইছোঁ ৰাজ্যৰ ৰাজধানী দিছপুৰৰ খোজতে খোজ পেলোৱা ডিব্ৰুগড় মহানগৰত মুখ্যমন্ত্ৰীৰ বিশেষ হস্তক্ষেপত উন্নয়নৰ কাম কাজ দ্ৰুতগতিত আগবাঢ়িছে আৰু ডিব্ৰুগড়ক ৰাজ্যৰ দ্বিতীয় ৰাজধানী কৰিবলৈ ভিন্ন আন্তঃগাঁথনিমূলক কামত গুৰুত্ব আৰোপ কৰিছে মুখ্যমন্ত্ৰীয়ে। ৰাজধানী চহৰ দিছপুৰৰ খোজত খোজ পেলোৱা ডিব্ৰুগড়বাসীৰ বাবে এইবাৰ এটা ভাল খবৰ আহিছে, যিহেতু বহু অপেক্ষাৰ অন্ত পেলাই ডিব্ৰুগড়বাসীয়ে পহিলা বহাগত লাভ কৰিব ডিব্ৰুগড় কনভয় ৰোডত নিৰ্মাণ হৈ থকা উৰণীয়া সেতু। 2022 চনৰ শেষৰ ফালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰায় 50 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া 600 মিটাৰ দৈৰ্ঘ্যৰ উৰণীয়া সেতুখনি আধাৰশিলা স্থাপন কৰিছিল আৰু নিবিদা লাভ কৰা KK ইঞ্জিনিয়াৰিং প্ৰাইভেট লিমিটেডে বহুকেইটা নতুন উন্নয়ন প্ৰযুক্তি সংযোজন ঘটাই ইতিমধ্যে উৰণীয়া সেতুখনৰ 90% কাম সম্পূৰ্ণ কৰিছে। ডিব্ৰুগড় 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে কনভয় ৰোডৰ ৰেল লাইন অতিক্ৰম কৰি কনভয় ৰোড চৌকিডিঙি সংযোগী পথৰ নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিছে এই উৰণীয়া সেতুখনৰ আৰু কেৱল মাত্ৰ কিছু যাৱতীয় কাম সম্পূৰ্ণ হৈ উঠাৰ পাছতে ডিব্ৰুগড়ত যান বাহনৰ ভিৰৰ অন্যতম সমস্যা সৃষ্টি কৰা এই স্থানত ডিব্ৰুগড়বাসীয়ে লাভ কৰিব এই উৰণীয়া সেতুখন। ইফালে ডিব্ৰুগড় মহানগৰত নৱসংযোগ হোৱা এই সেতুখন ভাষা কাণ্ডাৰী সাহিত্যিক তথা শিক্ষাবিদ ডক্টৰ লীলা গগৈ নামেৰে নামাকৰণ কৰিবলৈ ডিব্ৰুগড় সাহিত্য সভাৰ এটি সিদ্ধান্ত গ্ৰহণ কৰাৰ লগতে এই সিদ্ধান্ত ফলপ্ৰসূ কৰিবলৈ মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰি জিলা আয়ুক্তক আৰু আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ এখনি স্মাৰক পত্ৰ প্ৰেৰণ কৰে ডিব্ৰুগড় সাহিত্য সভাৰ এটি সজাতি দলে। আৰু এই সন্দৰ্ভত আমাৰ হাতত মন্তব্য আছে, এই মন্তব্য আগবঢ়াইছোঁ। আপোনালোকে জানে নিশ্চয়কৈ আচলতে ডিব্ৰুগড়ত কেইবাখনো উৰণীয়া সেতু ইতিমধ্যে নিৰ্মাণ কাৰ্য চলি আছে আৰু ইয়াৰ ভিতৰত এখন নিৰ্মাণ প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। আৰু আমি ঐতিহ্যমণ্ডিত ডিব্ৰুগড় সাহিত্য সভা আপোনালোকে সকলোৱে জানে 1893 চনতে ডিব্ৰুগড় সাহিত্য সভা স্থাপন হৈছিল, গঠিত হৈছিল। গতিকে আমি এই ডিব্ৰুগড় সাহিত্য সভাই দাবী জনাইছোঁ যে অসমৰ এজন বৰেণ্য ব্যক্তি, আমাৰ ডিব্ৰুগড়ৰ সুসন্তান, বিশিষ্ট লেখক, বিশিষ্ট বুৰঞ্জীবিদ, বিশিষ্ট সাহিত্যিক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি আৰু এগৰাকী সংস্কৃতিবান, আচলতে কালচাৰেলৰ ক্ষেত্ৰতো যথেষ্ট বৰঙণি অৱদান আগবঢ়াই যাবলৈ সক্ষম হোৱা ডক্টৰ লীলা গগৈ ডাঙৰীয়াৰ সোঁৱৰণত আমি সেই উৰণীয়া সেতুখনৰ নামকৰণ আমি কৰিবৰ কাৰণে আজি আমি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ। লগতে আমাৰ ডিব্ৰুগড় জিলাৰ আয়ুক্ত মহোদয়কো আমি এখন স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ। আৰু সেই আমাৰ ডিব্ৰুগড়ত দেখা গৈছে যে ডিব্ৰুগড়ৰ এগৰাকী সুসন্তান আছিল আৰু তেওঁ অসমৰ ভাষা সাহিত্য সংস্কৃতিৰ কাৰণে অনবদ্য অৱদান আগবঢ়াই গৈছিল যদিও কিন্তু ডিব্ৰুগড়ত সেই ব্যক্তিজনৰ ডক্টৰ লীলা গগৈ ডাঙৰীয়াৰ স্মৰণ বিজড়িত আচলতে কোনো ধৰণৰ তেনেকুৱা ধৰণৰ বিশেষ পদক্ষেপ আজিকো পৰ্যন্ত গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই। যাৰ কাৰণে যদি তেখেতৰ নামাকৰণে এই উৰণীয়া ব্ৰিজখন যদি নামাকৰণ কৰে তেনেহ'লে মই ভাবোঁ অসমীয়া ভাষা সাহিত্য সংস্কৃতিলৈ যি অৱদান আগবঢ়াই গৈছিল সেই অৱদানৰ স্বীকৃতি দিয়া হ'ব বুলি আমি ভাবোঁ আৰু নৱপ্ৰজন্মৰ মাজত তেখেতৰ সদায় আচলতে উজ্বলি থাকিব বুলি আমি আশা কৰিছোঁ। গতিকে আমি ডিব্ৰুগড় সাহিত্য সভাৰ এটা সজাতি দল আহিছোঁ, আমাৰ প্ৰাক্তন বিষয়ববীয়াসকলো আহিছে, বৰ্তমানৰ বিষয়ববীয়াসকলো আহিছে। গতিকে আমি সকলোৱে আজি আচলতে এটা প্ৰস্তাৱ লৈ আমি জিলা উপায়ুক্তৰ জৰিয়তে আমি মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ। নিশ্চয়কৈ আজি আচলতে আমি জিলা আয়ুক্তৰ কাৰ্যালয়ত আমি উপস্থিত হ'লোহি ডিব্ৰুগড় সাহিত্য সভাৰ তৰফৰ পৰা। কাৰণ এতিয়াকৈ ডিব্ৰুগড়ত এখন নৱনিৰ্মিত উৰণীয়া সেতুৰ কাম চলি আছে, প্ৰায় সম্পূৰ্ণ হোৱাৰ পথত। অহা অসমীয়া নৱবৰ্ষৰ আগভাগতেই এই উৰণীয়া সেতুখন অসমবাসীৰ কাৰণে, ডিব্ৰুগড়বাসীৰ কাৰণে উৎসৰ্গিত কৰা হ'ব। আমি ডিব্ৰুগড় সাহিত্য সভাই এটা কথা আমি প্ৰয়োজনবোধ কৰিছোঁ যে এই উৰণীয়া সেতুখন এটা নামাকৰণ হ'ব লাগে আৰু সেই নামাকৰণ ডিব্ৰুগড়ৰে নহয়, অসমৰে নহয়, ভাৰতৰ এজন শ্ৰেষ্ঠ গৱেষক, সাহিত্যিক, সুপণ্ডিত, দাৰ্শনিক, শিক্ষাবিদ, প্ৰাক্তন ডিব্ৰুগড় অসম সাহিত্য সভাৰ সভাপতি ডক্টৰ লীলা গগৈ ডাঙৰীয়াৰ তেখেতৰ নামেৰে নামাকৰণ কৰিবলৈ আমি আজি এখন আৰ্জি প্ৰদান কৰিছোঁ। স্মাৰকপত্ৰ ইতিমধ্যেই জিলা আয়ুক্তক প্ৰদান কৰা হৈছে।
তেওঁ সন্মতি প্ৰদান কৰিছে। জিলা আয়ুক্তৰ জৰিয়তে আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ পত্ৰখন প্ৰেৰণ কৰিছোঁ আৰু আমি আশা ৰাখিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সহিতে সম্বলিত চৰকাৰে এই বিষয়টোৰ ওপৰত গুৰুত্ব আৰোপ কৰি এই উৰণীয়া সেতুখনৰ নাম ডক্টৰ লীলা গগৈ সেতুৰ নামেৰে নামাকৃত কৰি আমাক ডিব্ৰুগড় সাহিত্য